ধুবুৰীত পুনৰ মন্দিৰ আৰু মছজিদত চুৰি কাৰ্য। ধুবুৰীত বৰ্তমানে ড্ৰাগছৰ ৰমৰমীয়া বেহা। চুৰি কাণ্ড সংঘটিত হোৱাৰ সমান্তৰালকৈ চিলনী চোৰৰো উপদ্ৰৱ দিনক দিনে বাঢ়ি গৈছে। এই ক্ষেত্ৰত কিন্তু ধুবুৰী সদৰ আৰক্ষী থানাৰ চহৰ পৰিদৰ্শক জ্যোতিৰ্ময় দাসৰ ভূমিকাক লৈ উঠিছে হাজাৰ প্ৰশ্ন। তেওঁৰ এই নীৰৱ ভূমিকাৰ ফলত ধুবুৰী চহৰত এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে বুলি সচেতন মহলত এক চৰ্চা চলিছে। এইবাৰ ধুবুৰী চহৰৰ 12 নম্বৰ ৱাৰ্ড ৰবীন্দ্ৰ পল্লীৰ বাবা লোকনাথ মন্দিৰত চোৰে চলালে চাফাই অভিযান। আনফালে ধুবুৰী চহৰৰ বজাৰ অঞ্চলত থকা ঢাকাইতিয়া পট্টি মছজিদতো চুৰিৰ প্ৰচেষ্টা। যোৱা নিশা বাবা লোকনাথ মন্দিৰত তলা ভাঙি চোৰে লুটি নিলে প্ৰতিমাৰ মুকুট, সোণ আৰু ৰূপৰ অলংকাৰকে ধৰি নগদ ধন। মন্দিৰটোত এয়া প্ৰথম ঘটনা নহয়। প্ৰায় 10-12 বাৰ চুৰিকাণ্ড সংঘটিত হোৱাত আৰক্ষীক অভিযোগ কৰাৰ পিছতো আৰক্ষীৰ নীৰৱ ভূমিকাক লৈ সন্দেহৰ আঙুলি উঠিছে। এই ক্ষেত্ৰত ধুবুৰী সদৰ আৰক্ষী থানাৰ চহৰ পৰিদৰ্শক জ্যোতিৰ্ময় দাসৰ বিৰুদ্ধে সচেতন মহলত চলিছে বুবা। আপনার নাম কি? আমার নাম বাবলু চক্রবর্তী। এটা লোকনাথ বাবার মন্দির আর এই মন্দিরের সেক্রেটারি আমি। ধুবুরি রবীন্দ্রপল্লী কয় 12 নম্বর ওয়ার্ড। ইয়াতে রাতে আর কি কমপ্লিট মন্দির তালা সালা ভাঙি কমপ্লিট সোনা দানা সব লই গেছে। মুকুট আছিল না, রূপার আছিল, আর বাজু আছিল রূপার, গলার চেন ছিল সোনার আর রূপারও আছিল। হ্যাঁ, এর আগে 8-10 বার হয়েছে। হ্যাঁ, জানা হয়েছে, না কোনো কাম হওয়া নাই। তেওঁলোকে আহিছে, আহি দেখি চাই বিচাই গেছে, কিন্তু কাম হওয়া নাই। ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰ। আপনারা কি ভাবেন মন্দিরের নিরাপত্তা নাই? নাই 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 আজিকালি তো পেট্রোলিংও নকৰে। আগত তো পেট্রোলিং আছিল, এতিয়া তো পেট্রোলিংও নকৰে। মানে এক প্রকার মানে নিরাপত্তা নাই। নাই 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 ওই ডাল মাছৰ ভিতৰত আছিল, পইচা সব খুলি লৈ গৈছে। ওই যে তাতে রাখি গৈছে। হ্যাঁ, সোনার টিপ আছিল। ব্যুরো রিপোর্ট, রিপাব্লিক, এনি।